ঢিঙত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী নাম্বাৰ প্লেটবিহীন চিএনজিয়ে খুন্দিয়াই নিয়ে ৰাস্তাৰ কাষত ৰখাই থোৱা এখন অল্টো বাহন। চিএনজিৰ চালকজনৰ গাফিলতিৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জনায় অল্টো বাহনখনৰ গৰাকীয়ে। অল্টো বাহনখনৰ নম্বৰ AS01 AD0505। ঢিঙৰ চমুৱা গাঁৱত সংঘটিত হৈছে এই ভয়াৱহ পথ দুৰ্ঘটনাটো। জানিব পৰা মতে যাত্ৰীবাহী চিএনজিখনত 5জন যাত্ৰী আছিল। উক্ত দুৰ্ঘটনাত উছমান আলীৰ লগতে 3গৰাকীকৈ মহিলা যাত্ৰী গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে ঘটনাস্থলীত ঢিং আৰক্ষী উপস্থিত হৈ আহত লোককেইজনক চিকিৎসাৰ বাবে ততাতৈয়াকৈ ঢিং FRU-লৈ প্ৰেৰণ কৰে। গাড়ী দি আহি আছো, আহি থাকাতে ড্ৰাইভাৰৰ মোবাইলত ফোন আহিছে। তাৰমানে ড্ৰাইভাৰৰ মোবাইলত ফোন অহা নাই, পিছত মাইকী মানুহ এজন ফোন আহিছে তাৰ মোবাইলত, মই গম পাই আছো। ড্ৰাইভাৰ এনেকে মোবাইল লৈছে, মই তোমাৰ মোবাইলত ফোন অহা নাই, বেলেগে মাইকী মানুহ তাৰ মোবাইলত ফোন আহিছে। পিছত মাইকী মানুহজন ফোন বেগৰ পৰা ওলাই ফোন কৰি আছে, সি তাৰ এনেকে হাত দি পকেটত জিন্সৰ পেণ্ট ওলাই আছে। পিছত বাই চাইডত ইণ্ডিকেটাৰ থিয় আছিলে, আইডিয়া 5 মিটাৰ জাগাও নহয়। হ্যাঁ, ব্ৰেক মাৰিছে, ব্ৰেক মাৰিলেও ৰাখিব পৰা নাই, সেইটো গাড়ী খুন্দা খাই পৰি গ'ল আৰু আমি গাড়ীটো পাল্টি খালে। আপোনালোক টেম্পুত আছিল? টেম্পু গাড়ী কিহত মাৰিছে? মেজিকত? মেজিক নহয়, সেইটো ইণ্ডিকা আছিলে নেকি? গাড়ী আছিলে? আপোনালোক টেম্পুখনত কিমানজন মানুহ আছিলে? 4জন, সৰু বাচ্চা এটালৈ 5জন। গোটেইকেইজনে আঘাত পাইছে? বাকী কেইগৰাকী মহিলা আছিলে? 3জন মহিলা আৰু সৰু বাচ্চা পোৱালি আৰু মই আছিলো। আঘাতপ্ৰাপ্ত কেইজন হৈছে? 3জন। ঘটনাটো ক'ত হৈছিলে? ঘটনাটো চুমা গাঁৱত। মোৰ গাড়ীখন মই মানে অফিচৰ পৰা আহি গাড়ীখন ইয়াতে চাইড কৰি পেলাই মই মানে ভাত খাবলৈ গৈছিলোঁ। তাৰ পৰা নগাঁৱৰ পৰা এখন মানে বেটেৰী গাড়ী আহি মোৰ গাড়ীখনত মাৰি দি পেলাই মানে পল্টি খুৱাই দিছে। আৰু সেই মানুহখিনি অলপ পেচেঞ্জাৰ মানে 5জন আছিল, পেচেঞ্জাৰখিনিও দুখ পাইছে, বিৰাট কষ্ট পাইছে, গাড়ীও জখম হৈছে। মানে চালকগৰাকী একো হোৱা নাই, চালকগৰাকী মানে জঁপিয়াই দিলে। চিএনজি চালকগৰাকী গাফিলতিৰ কাৰণে এনেকুৱা? হয়, তেওঁ মানে বহুত স্পীডত আহিছে, কণ্ট্ৰল কৰিব নোৱাৰি আহি পেলাই মোৰ গাড়ী মানে মাৰি দিছে। ঢিঙৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24।